আৰু এই 100 বছৰ উপলক্ষে এই দেশতে এনেদৰে হিন্দু সন্মিলন উদযাপিত হৈ আহিছে। এই মাছখোৱাটো মাছখোৱা আমাৰ মণ্ডল আছে। এই মাছখোৱা মণ্ডলে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী বিভিন্ন পন্থ সম্প্ৰদায়ৰ মানুহ লৈ আমি হিন্দু হিচাপে কেনেকৈ এক হৈ থাকিব পাৰোঁ বা আমাৰ অতীত কি আছিল, আমাৰ এই আত্মবিস্মৃত জাতি সেই জাতিটোৰ স্বাভিমানেৰে আমি এটা পৰম বৈভৱশালী দেশ বনাবৰ কাৰণে ইয়াৰ প্ৰতিজন নাগৰিককে যাতে আমি এজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰোঁ বা আমি সমাজত যাতে এজন গৌৰৱশালী ব্যক্তি হিচাপে থাকিব পাৰোঁ, সমিতিৰে থাকিব পাৰোঁ, তেনেকুৱা উদ্দেশ্যে সকলো সময়ত এক হৈ থকা মানসেৰে আজি হিন্দু সন্মিলন আয়োজন কৰা হৈছে। আৰু এইটো এটা ৰাষ্ট্ৰীয় যোজনা আৰু সকলো মণ্ডলতে সকলো পঞ্চায়ততে এই সন্মিলন চলি আছে। ইয়াৰ উদ্দেশ্যকে হিন্দু হিচাপে আমি সকলোৱে এক হৈ থাকিলে সকলো সমস্যা সমাধান হ'ব। কিবা ৰাজনৈতিক সম্বন্ধ আছে নেকি? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত ৰাজনীতিক কোনো সম্বন্ধ নাই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হৈছে এটা সাংস্কৃতিক সামাজিক সংঘ, ৰাজনীতিক এনে RSSৰ কোনোবা আহিছে নেকি? ইয়াত আমাৰ RSSৰ জিলা পৰ্যায়ৰ প্ৰমুখ আছে, তাৰপিছতে আমাৰ সেৱিকা সমিতি কাৰ্যবাহিকা ইয়াত উপস্থিত আছে। নিৰ্বাচনৰ লগত কিবা সম্বন্ধ আছে নেকি? তেনেকুৱা একো নাই। সম্পূৰ্ণ এটা সামাজিক সাংস্কৃতিক ধন্যবাদ।